শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কহু আৰু ভাগৱত ধৰ্ম বিমৰিষি পূৰ্বত পুনি নাৰায়ণ ঋষি মুখে আন ধৰ্ম কৰা নিজ ধৰ্ম যত যাক জানি মহামূৰ্হু জানা সুখে তৰে অজাতি পাতকি যাক জানিলে নিস্তৰে। কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ আৰু আই মাতৃ হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ একাদশী স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ আখ্যান্তি পাঠাচাৰ্য আইগৰাকীয়ে কীৰ্তন কৰিছে আৰু আমিও পদবন্ধে দুআষাৰ ক'ব হেতুকে আহি আসনভাগি গ্ৰহণ কৰিছোঁ। আৰু এই ব্যাখ্যা প্ৰসংগলৈ আগবঢ়াৰ আগতেই আমি জয়ে জয়তেই আপোনাৰ সবাৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। প্ৰভুসকল, এতিয়া এয়া নিমি ৰজাই যজ্ঞত নৱসিদ্ধ উপস্থিত হোৱাৰ পাছত নিমি ৰজাই অতিথি সৎকাৰ কৰি বিভিন্ন প্ৰকাৰে সেৱা শুশ্ৰূষা কৰি নৱসিদ্ধক কেইটামান প্ৰশ্ন অৱতাৰণা কৰিছিল আৰু সেই প্ৰশ্নকেইটা উত্তৰ দিবলৈ গৈ নৱসিদ্ধৰ ভিতৰত জ্যেষ্ঠজন অৰ্থাৎ ডাঙৰজনেই আছিল কবিসিদ্ধ আৰু সেই কবিসিদ্ধই নিমি ৰজাৰ আগত ভাগৱত ধৰ্মৰ বিষয়ে ক'বৰ কাৰণে আগবাঢ়িছে বা ভাগৱত ধৰ্মৰ বিষয়ে কৈছে। আৰু এই ভাগৱত ধৰ্মৰ বিষয়ে কোৱাৰ আগতেই নিমি ৰজাক কৈছে যে হেৰা ৰজা, এতিয়া মই তোমাক ভাগৱত ধৰ্ম যি লক্ষণ কেনেভাৱে কি কৰিলেনো ভাগৱত ধৰ্ম বুলি কোৱা যায় তাক মই তোমাৰ আগত প্ৰকাশ কৰিম। আৰু তাকে কৈছে যে ভাগৱত ধৰ্ম এটা এনেকুৱা এটা ধৰ্ম যিটো ধৰ্ম নেকি পূৰ্বতেই আদি সত্য যুগতেই পূৰ্বতে প্ৰভু ভগৱন্তই এই সৃষ্টিখন পাতনি মেলাৰ লগে লগে অন্য বিভিন্ন ধৰ্ম তপ যাগ যজ্ঞ হোম বধ দান দক্ষিণা এই সমস্তখিনি ধৰ্ম ঋষি সমস্ত মুখেৰে সৈতে প্ৰকাশ কৰাইছিল। এই সমস্তখিনি ধৰ্ম বিভিন্ন ঋষিসকলৰ মাজত মুখেৰে সৈতে প্ৰকাশ কৰাইছিল, অৰ্থাৎ পুৰাণৰ মাধ্যমেৰে।
এতিয়া ইয়াত কৈছে কবি সিদ্ধই কৈছে নিমি ৰজাক যে হেৰা ৰজা, এই তেওঁৰ যিটো নিজৰ ধৰ্ম অৰ্থাৎ প্ৰভু ভগৱন্তৰ নিজ ধৰ্ম বুলি কৈছে, ভাগৱত ধৰ্মটো প্ৰভু ভগৱন্তৰ নিজ ধৰ্ম, সেই নিজ ধৰ্মটো তেওঁ নিজ মুখেৰে সৈতে প্ৰকাশ কৰিছিল। ইয়াত কৈছে কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত, জাক জানি মহা সুখে জানা সুখে তৰে। অৰ্থাৎ তাৰমানে ইয়াতে কি বুজাইছে আমাক, একমাত্ৰ এই ভাগৱত ধৰ্ম জানিলেহে বা ভাগৱত ধৰ্ম আচৰণ কৰিলেহে জীৱ জগত সুখৰে সৈতে খুব সুখ শান্তিৰ সৈতে এই সংসাৰখন তৰি যাব পাৰে। এইটো নহয়, ইয়াত কৈছে যে এতিয়া যে জাক জানি মহা সুখে জানা সুখে তৰে, অজাতি পাতকী জাক জানিলে নিস্তৰে। যে ভাগৱত ধৰ্ম কোনোবাই আচৰণ কৰিছে বুলিয়ে বা ভাগৱত ধৰ্ম পালন কৰিছে বুলিয়ে তেওঁ যে বৰ মহা ৰাজধনী হৈ যে খাব সুখে শান্তিয়ে, সেইটো নহয়। এতিয়া ইয়াত কৈছে যিটো ধৰ্ম নেকি জনাৰ পিছত বা যিটো ধৰ্ম পালন কৰাৰ পিছত সুখেৰে সৈতে সি এই সংসাৰখন তৰি যাব বুলি কৈছে। অৰ্থাৎ মৃত্যুলৈ ভয় নাইকিয়া হ'ব। যেনেকৈ তাৰ দ্বাদশত পৰীক্ষিতে মৃত্যুক জয় কৰিছিল, অৰ্থাৎ মৃত্যুলৈ ভয় নকৰিছিল, সেই তেনেকুৱা হয় ভাগৱত ধৰ্ম জনাৰ পিছত বা ভাগৱত ধৰ্ম আচৰণ কৰাৰ পাছত। এনেভাৱে কবি সিদ্ধজনাই নিমি ৰজাক ভাগৱত ধৰ্মৰ বিষয়ে প্ৰথম পদক্ষেপ অৰ্থাৎ প্ৰথম বাক্যশাৰী কি বুলি কৈছে, যে যিটো ধৰ্ম নেকি ভগৱন্তৰ নিজৰ ধৰ্ম আৰু সেই ধৰ্মটো আচৰণ কৰা বা পালন কৰা বা সেই ধৰ্মটো মানিলে, সেই ধৰ্মমতে চলিলে মৃত্যুক জয় কৰিব পাৰে, অৰ্থাৎ মৃত্যুলৈ ভয় নাইকিয়া হয়। কৃষ্ণ। পৰম ভকতে জাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নিপতি, কৰৈ যিটো ভাগৱত ধৰ্ম শ্ৰয়, কদাচিতো তাৰ নাহি কয় ভয়। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া সিদ্ধজনাই নিমি ৰজাক কৈছে যে হে ৰজা, যে যি ধৰ্ম আচৰণ কৰিলে আৰু যিটো ধৰ্মই জাতি অজাতি পাপী পুণ্যৱন্ত বিচাৰ নকৰে, যেনেকৈ দপ দপকৈ জ্বলি থকা দাবানল অৰ্থাৎ ভীষণ ৰূপ ধাৰণ কৰা অগ্নিয়ে কেঁচা শুকান একো নাপাছে এপেনৰ পৰা তহিলংকৈ জ্বলাই লৈ যায়, ঠিক তেনেকৈ এই ভাগৱত ধৰ্মই বোলে কোচ জাতিয়ে ল'ব পাৰে, অন্য জাতিয়ে ল'ব নোৱাৰে, বা ভকতেহে ল'ব পাৰে, অভকতজনে ল'ব নোৱাৰে, বা পাপীজনে ল'ব নোৱাৰে, সেইটো নহয়। এই ভাগৱত ধৰ্ম অৰ্থাৎ ভগৱন্ত প্ৰভু গুণানুকীৰ্তন সকলোৱে ল'ব পাৰে, আৰু যোনেই নলওক, যেনেকুৱা পাপীজনে যেনেকুৱা পুণ্যৱন্তজনে নলওক, ভাগৱত ধৰ্মৰ কৰ্ম বা ভাগৱত ধৰ্মৰ যিটো শক্তি, সেই শক্তিৰ সৈতে তেওঁক উদ্ধাৰ কৰিবই। আৰু ইয়াত কৈছে যে এই ধৰ্মটো প্ৰকৃত ভকতসকলে সদায় নিৰন্তৰে কোনো অন্ত নোহোৱাকৈ যিটো ধৰ্মক নেকি পালন কৰে ভকতে বুলি কৈছে, সেইটোকে ভাগৱত ধৰ্ম বুলি কোৱা হয়। এতিয়া ভকতেহে বুলি কৈছে, বাকী আমি এতিয়া কিবা এটা ধৰ্ম পালন কৰি আছোঁ, আমাৰ ধৰ্মটো সদায় কাজিয়া লগা ধৰ্ম, মোৰ ধৰ্ম সদায় গণ্ডগোল লগাই খোৱা ধৰ্ম। কাৰণ ধৰ্ম মানে হ'ল ধৰ আৰু ম, ধৰি ধৰি যিটো বস্তু মৰি যাওঁ আমি তাকে কয় ধৰ আৰু ম, ধৰ যোগ ম, ধৰি ধৰি মৰি যাওঁ। কিন্তু মই ধৰি আছোঁ কি, উপৰি পুৰুষে কৰে গৰিহিত কৰ্ম, তাকে বোলো আমি ধৰ্ম। আমাৰ পূৰ্বপুৰুষে এটা বেলেগ এটা পন্থা আচৰণ কৰি পালন কৰি আছিল। মই যদি এতিয়া বুজা শুনাৰ পাছতো বা এনেভাৱে শাস্ত্ৰ ভাগৱতৰ মতামতবিলাক শুনাৰ পাছতো মই যদি সেই পূৰ্বপুৰুষৰ নীতি নিয়মকে ধৰি আছোঁ, তেতিয়াহ'লে সেইটোকে কয় ধৰ আৰু ম।
কিন্তু ভাগৱত ধৰ্ম বস্তুটো অকণমান বেলেগ। ভাগৱত ধৰ্মই ইয়াত কৈছে কোনো জাতি অজাতি নাবাচে, কোনো পাপী পুণ্যমন্ত নাবাচে, কোনো ভাল বেয়া, কিন্তু ভগৱন্তৰ যি ভকত, সেই ভগৱন্তৰ ভকতসকলে একমাত্ৰ ভাগৱত ধৰ্মহে আচৰণ কৰে। আৰু তাৰ পাছত কৈছে যে যিসকলে প্ৰকৃত কায় বাক্য মনেৰে সৈতে অৰ্থাৎ মনে প্ৰাণে ভাগৱত ধৰ্ম আচৰণ কৰিব, সেইসকলে আৰু এই সংসাৰত মৃত্যু ভয় নাইকিয়া হয়, অৰ্থাৎ মৃত্যুলৈ ভয় নাইকিয়া হয়। এনেভাৱে কবি সিদ্ধজনাই নৱসিদ্ধ নিমিৰজাক এনেভাৱে বুজাই আছে। আৰু ভাগৱতৰ মাধ্যমেৰে এই কথাখিনি ভাগৱতৰ মাধ্যমে আমাক কৈ আছে, আমি বুজিব লাগে, আমিয়ে নিমিৰজা। কবি সিদ্ধজনা হ'লে ইয়াত বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত আমাক বুজাবৰ কাৰণে কৈ আছে প্ৰভুসকল। সেয়েহে এতিয়া এই সমস্তখিনি ভাগৱত ধৰ্ম প্ৰকৃততে আমি নিমি নৱসিদ্ধ সংবাদৰ বহুলভাৱে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰাৰ কাৰণটোৱে হ'ল, বিশেষকৈ আজি সমস্ত জগতত বিভিন্ন ধৰণৰ লুণ্ঠন, হত্যা, বলাৎকাৰ, ডকাইত, চুৰ, বিভিন্ন অপায় অমংগলে বিৰাজ কৰিছে। আৰু এই অপায় অমংগলক বিৰাজ কৰিবৰ কাৰণে অৰ্থাৎ এই অপায় অমংগলৰ পৰা হাত সাৰিব হ'লে আমি আমাৰ যি নেকি নৱপ্ৰজন্মক সৎ পথলৈ অনা বা জ্ঞান মাধ্যমেৰে সৈতে ভাগৱত জ্ঞানৰ মাধ্যমেৰে আমি সুপথৰ সম্ভেদ দিয়া আমাৰ কৰ্তব্য হৈ পৰিছে। আৰু সুপথৰ সম্ভেদ হ'ল এইটোৱেই, ভগৱন্তত ভক্তিযুক্ত হৈ যিকোনো কৰ্ম কৰিলে প্ৰভু ভগৱন্তই কৃপা কৰে। আৰু যেই নেকি এই ভগৱন্ত ভক্তিযুক্ত হয়, সি আৰু কেতিয়াও অনিয়ম, অনীতি, পৰিয়ালে বেয়া পোৱা, সমগ্ৰ মানৱ জাতিটো বদনাম হোৱা, অঞ্চলৰ দুৰ্নাম অহা, দেশৰ যি নেকি লোকচান হয়, বিভিন্ন প্ৰকাৰৰ আইন প্ৰণালীয়ে যাক নেকি বেয়া বুলি কয়, তেনে কাম কেতিয়াও নকৰে। কৃষ্ণ। কৰ্ম নকৰিলা তুষ মস্তে পুণ্য ফল উপজয় আপুনি দেখা ভকতিৰ বল আন ধৰ্মে মন্ত্ৰতন্ত্ৰ চিত্ৰ বহু হয় ভাগৱত ধৰ্মে নাহি শিষ কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে ভাগৱত ধৰ্মৰ যি তাৎপৰ্য এতিয়া কবি সিদ্ধজনাই নিমিৰজাৰ আগত প্ৰকাশ কৰিছে। এতিয়া কি বুলি কৈছে যে এই ভাগৱত ধৰ্ম আচৰণ কৰা যিসকল ভকত, সেই ভকতসকলক কৰ্ম নকৰিলেও, অৰ্থাৎ ভাগৱত ধৰ্ম আচৰণ কৰাৰ পাছত কৰ্ম নকৰিলেও সমস্ত পুণ্যসমূহে আহি লগ লয়। আৰু ইয়াত কৈছে যে আন ধৰ্মত, অন্য ধৰ্মসমূহত বিভিন্ন ধৰণৰ মন্ত্ৰ আছে, আৰু সেই মন্ত্ৰৰ যদি ক'ৰবাত এটা উচ্চাৰণো যদি ভুল হ'ল, তেতিয়াহ'লে তাত বহুত ছিদ্ৰ হয়, অৰ্থাৎ দুখ লাগে, দুখ হ'ব। আৰু দুখ হোৱাৰ লগে লগে সেই যিজনা দেৱতাক আপুনি মানে তেনেভাৱে পূজা কৰিছে বা তেওঁক মানে ধ্যান ধাৰণা কৰিছে, তেওঁৱে আহি আপোনাক ধ্বংস কৰিব বা অনিষ্ট কৰিব। কিন্তু ভাগৱত ধৰ্মত সেইটো নাই। ভাগৱত ধৰ্মত আপুনি এক ঈশ্বৰ প্ৰভু ভগৱন্তক আৰাধনা কৰিছে, আৰু কিবা প্ৰকাৰে যদি মানে ঈশ্বৰৰ বাক্য বচনত কিবা ভুল ত্ৰুটিও আহে, সেই ভুল কেতিয়াও ভগৱন্তই ভুলটো নলয়, খালি মাত্ৰ শুদ্ধটোহে লয়। এয়া হ'ল ভাগৱত ধৰ্মৰ প্ৰকৃত নিয়ম। আৰু ইয়াত কৈছে আন ধৰ্মত মন্ত্ৰতন্ত্ৰত বহুত ছিদ্ৰ আছে,
কথাটো সঁচা। মন্ত্ৰতন্ত্ৰত কেনেকৈ সিদ্ধ হয়, যেনেকৈ এতিয়া কালি কালি কুমাৰী বৰ্মাকে বেটিন্দৰকে চালি কালি জালো কাহা চাকে জালো তহ কালি কাহা জালি কামরু জালে বিদ্যাখী মর্মা তুদে তোমরা সতুদে দাহাই কালি বনিকা দাহাই যাহা সে বেজা তুলসী যা ঘুরছিয়ালে কামাখ্যা কামনি মাতিব। এনেভাৱে মন্ত্ৰসমূহ অন্য পূজা পাতল দেৱী দেৱতা পালন কৰা লোকসকলে মাতে। তাত যদি কেনেবাকৈ এটা শব্দও ভুল আহি গ'ল, সেইটোতে কিন্তু তেওঁ সিদ্ধ লগাই আৰু বিভিন্ন উল্টাকে জ্বালা যন্ত্ৰণাহে দিব। এয়া হ'ল বিভিন্ন দেৱতাসকলৰ চৰিত্ৰ। আৰু ইয়াত কৈছে যে ভাগৱত ধৰ্মত তেনেধৰণৰ কোনো স্থান নাই। কাৰণ ভগৱন্ত প্ৰভুৱে যেনেকৈ এতিয়া ঘোষাত আছে এটা গৰখীয়া ল'ৰাই আঁতৰৰ পৰা তেওঁ গৰুকেইটা যেতিয়া দূৰ হৈ যায়, সেই গৰখীয়া ল'ৰাটোৱে আঁতৰৰ পৰাই চাইছে, এই ৰ বুলি কোৱা শব্দটো শুনিয়ে মহাদেৱ আৰু পাৰ্বতীয়ে এঠাইৰ পৰা আন ঠাইলৈ গৈ আছিল। জবকে মহাদেৱে ৰৈ দিছে। পাৰ্বতীয়ে সুধিছে, কিয় ৰৈছা তুমি? বোলে নাই, সেই ল'ৰাটোৱে আখৰটো যে কৈছে, হয়তো সি ৰাম বুলি ক'ব এতিয়া বুলি আশা কৰিয়ে মহাদেৱে ৰৈ গৈছে থমক মাৰি। এয়া হ'ল ভাগৱত ধৰ্মৰ গতি, অৰ্থাৎ ভাগৱত ধৰ্ম একোটাহত ধাৰা। সেই ভাগৱত ধৰ্ম তেনেকুৱা যে এটা শব্দ যদি ভগৱন্তৰ নামত যদি ওলাল বা ভগৱন্তক যদি অকণমান যদি মনে স্মৰণো কৰিল, তেতিয়াহ'লে সেই তেনেকুৱা ধৰণে ভাগৱত ধৰ্ম হ'বই। আৰু ভাগৱত ধৰ্মত এনেকুৱা ধৰণৰ কোনো সিদ্ধ নাই। কৃষ্ণ ভাগৱত ধৰ্ম আছে যত কৰিবুবে কত আজি তোমাৰ গত শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ। কৃষ্ণ হে গুৰু হ'ব। এতিয়া কৈছে কবি সিদ্ধজনাই নিমি ৰজাক কৈছে যে, হেৰা ৰাজা, আজি মই তোমাৰ আগত ভাগৱত ধৰ্ম সম্পূৰ্ণভাৱে পূৰ্ণাংগভাৱে তোমাৰ আগত ভাগৱত ধৰ্মৰ বিষয়খিনি প্ৰকাশ কৰিম। আৰু এনেভাৱে কথাখিনি সিদ্ধজনাই আৰম্ভ কৰোঁতেই আমাক ভাগৱত ভাগে উপদেশ ভাগি আহি পৰিল। আৰু সেই উপদেশত কৈছে যে, হেৰা সভাসদসকল, যে এই ভাগৱত ধৰ্ম বা এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত খুব সযত্নেৰে সৈতে প্ৰবন্ধ কৰিও বৰ চেষ্টা কৰিও শুনিবৰ কাৰণে চেষ্টা কৰা। কিয় চেষ্টা কৰা বুলি কৈছে? কাৰণ এই নৱসিদ্ধ নিমি ৰজা আৰু নৱসিদ্ধ মাজত যি নেকি কথোপকথন হৈছিল, অৰ্থাৎ এই নিমি ৰজা আৰু নৱসিদ্ধ মাজত হোৱা কথোপকথনখিনিয়ে হৈছে আমাৰ দেহত আমি যদি দেহ মাৰ্গত চাওঁ, আমাৰ দেহত থকা দশইন্দ্ৰিয়, এই দশইন্দ্ৰিয়ৰ যি নেকি বিলাই বিপদী বা দশইন্দ্ৰিয়ই যেনেকুৱা ধৰণৰ কথাখিনি কয়, সেই তেনেকুৱা ধৰণৰ দশইন্দ্ৰিয়ৰ লগত আমাক উদাহৰণ ল'ব পৰা যায়। আৰু এই দশইন্দ্ৰিয় ইন্দ্ৰিয় বৃত্তিসমূহ এতিয়া দশইন্দ্ৰিয়, অৰ্থাৎ ইয়াত এতিয়া 10জন নৱসিদ্ধ আৰু নিমি ৰজা, এই 10জন হ'ল। আৰু সেই 10জনৰ ভিতৰত বাকী সমস্ত অংগ প্ৰত্যংগ ইন্দ্ৰিয়সমূহ হ'ল নৱসিদ্ধ, খালি মাত্ৰ মনটোৱে হ'ল নিমি ৰজা।
তাৰমানে মনটোৱে হ'ল মহা বদমাছ। এই ইন্দ্ৰিয়সমূহক চকুকেইটাই প্ৰকৃততে ভগৱন্তৰ ৰূপ দৰ্শন কৰিবলৈকে চেষ্টা কৰে, কিন্তু তাতে আকৌ মনটোৱে কয় কি এই নহয় ব'ল ইয়াত থকা কোনো প্ৰয়োজন নাই, সেই আমুকতে ধুনীয়া মানে আধুনিক নৃত্য চলি আছে আমি সেয়া চামগৈ ব'ল। মনটোৱে লৈ পেলাই গুচি যায়গৈ তাৰ কাষত। চকুকেইটা হাতকেইটাক লৈ যায়, নাই নাই এইটো কাম নকৰিবি সেইটোৱে কওঁ। ভৰিকেইটাক লৈ যায়, নাই নাই এই থানলৈ নাযাওঁ সেই থানলৈ যাওঁ। জিভাখনক কয় বোলে নাই এইটো নাখাবি তই সেইটোৱে খা। এনেধৰণে মনটোৱে সমস্তখিনি। এতিয়া সেই মনটোক কেনেধৰণেনো আমি কাবু কৰিব লাগিব। এতিয়া আমাৰ বহুত ভকতে জানিব বিচাৰে মনক নিয়ম কৰা বা মনক কাবু কৰানো প্ৰণালীটো কি, নিয়মটো কি। এই নিমি নৱসিদ্ধ সংবাদৰ তাৎপৰ্যখিনি যিজনেই উপলব্ধি কৰিব সেইজনে মনক নিয়ম কৰা অৰ্থাৎ মনক কাবু কৰা, মনক বশ্য কৰা নিয়মখিনি সম্পূৰ্ণ ইয়াতেই প্ৰকাশ পাব। কৃষ্ণ ঘূৰ কলি যুগেই সে তৰণ পায়, নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনায়, কৈতপৰৈ নৰতনু তাৰু নাহি তিথি, ঐদাপিনু পূজে যম জাত নাৰ ভীতি। কৃষ্ণ হে প্ৰভুসকল, এতিয়া আমাক উপদেশভাগীয়ে কৈছে যে হে প্ৰভুসকল, হে সভাসদসকল, যে এই ঘূৰ কলিযুগত, ঘূৰ কলিকালত একমাত্ৰ প্ৰভু ভগৱন্ত গুণানুকীৰ্তনেহে আমাৰ জীৱসমূহক তৰাব পাৰিব। অন্য আৰু কোনো পন্থাৰ সৈতে কোনো কৌশল বুদ্ধি ধন টকা পইচা আশ্চৰ্য বিভূতি মন্ত্ৰ তন্ত্ৰ পূজা পাতল কোনো পন্থাই সৈতে আমাৰ জীৱক তৰাব নোৱাৰে। একমাত্ৰ প্ৰভু ভগৱন্ত গুণানুকীৰ্তনেহে তৰাব। যে কৃষ্ণ কথা শ্ৰৱণ কৰা বাহিৰে অন্য কোনো পন্থাই আমাক তৰাব নোৱাৰে। আৰু সেয়েহে আৰু সিপিনেও আমাৰ এই নৰতনুটো অৰ্থাৎ নৰদেহটো কচুপাতত বৰষুণ পৰিলে যেনেকৈ কচুপাতত পানীটোপা ৰৈ থাকে, সেই তেনেধৰণৰ কোনো থিৰতা নাই। কোন মুহূৰ্তত এচাটি বতাহ আহিলে খিৰিককৈ কচুপাতটো কাটি হোৱাৰ লগে লগে খিৰিককৈ পানীটোপা পৰিব। আমাৰ এই নৰদেহটো অৰ্থাৎ আমাৰ জীৱটো সেই তেনেধৰণৰ কোন মুহূৰ্তত কি দুৰ্গতি আহিব খিৰিককৈ মানে কচুপাতৰ পানীটোপা পৰাৰ দৰে আমাৰো উশাহ নিশাহটো নাইকিয়া হ'লে শেষ। আগুৰি তুগুৰি পৰিয়ালে এদিন কান্দি কুটি মানে কেঁচা বাঁহ কেইটামান গোটাই পেলাই জ্বলাই দিব, তাৰপিছত দুদিনমানৰ পিছত পাহৰি যাব চব। গতিকে এই দেহটোকে লৈ আমি যদি সেইজন প্ৰভু ভগৱন্ত প্ৰকৃততে যিজনে নেকি গতিদাতা সেইজনক যদি আমি পাহৰি যাওঁ, তেতিয়াহ'লে আমাতকৈ আৰু আত্মঘাতী এই সংসাৰত কোনো নহ'ব। এতিয়া সেয়েহে এই দেহটো অৰ্থাৎ জীৱটোক তৰাই নিব হ'লে বা এনেকুৱা যাতে দেহ আকৌ যাতে আমি জন্ম ধাৰণ কৰিব লগা নহয়, কাৰণ জন্ম আৰু মৃত্যু যান্ত্ৰণা সাংঘাতিক যান্ত্ৰণা। আমি যদি ভাবোঁ মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ যেতিয়া আমি সকলোতকৈ শ্ৰেষ্ঠ বা উত্তম বুলি ভাবোঁ, নহয়। আমিও আই গৰ্ভত অৰ্থাৎ মা গৰ্ভত 10 মাহ 10 দিন তেজে পুজে লুতুৰি পুতুৰি হৈ বৰ সংকুচিত অৱস্থাত কষ্টদায়ক জীৱন অতিবাহিত কৰি আহিছোঁ। মা গৰ্ভত 10 মাহ 10 দিন। সেইটো কিবা বৰ পবিত্ৰ জন্ম বুলি ভাবোঁ নেকি আমি? নহয়, আমিও নৰকী। গতিকে এই নৰকী জনম পুনৰ যাতে আকৌ ল'ব লগা নহয়, তাৰ পৰা পৰিত্ৰাণ পাব হ'লে আমি ভগৱন্তৰ চৰণত ভকতি কৰিব লাগিব। আৰু হয়তো আপোনাৰ অন্তৰ আত্মাত প্ৰশ্ন আহিব পাৰে যে যদি আমি যদি মানে পুনৰ আকৌ জন্ম নলওঁ তেতিয়াহ'লে জীৱটো হ'ব কি? কৃষ্ণ
জীৱটো পাৰিষদী তনু লৈ যিসকলে ভকতি কৰে ভগৱন্তৰ চৰণত, পাৰিষদী অৰ্থাৎ চতুৰ্ভুজী ৰূপ লৈ ভীষ্ম, পৰীক্ষিত, অজামিলৰ দৰে পোনে পোনে বৈকুণ্ঠত গৈ ভগৱন্তৰ লগত একেলগে বহি অনপদে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকিব। য'ত নেকি বৈকুণ্ঠ, য'ত কুণ্ঠ নাই, মায়া প্ৰভাৱ নাই, কোনো ভোগ, ভয়, পিয়াহ, টোপনি, কালৰ প্ৰভাৱ নাই, মুঠতে য'ত নেকি কালৰ কোনো প্ৰভাৱ নাই তাত, সেই বৈকুণ্ঠত ঠাই পাব। আৰু সেই বৈকুণ্ঠত ঠাই পোৱাসকলে পুনৰ জন্মও ল'ব নালাগে আৰু মৃত্যু যন্ত্ৰণাও ভুগিব নালাগে। জন্ম যন্ত্ৰণা আৰু মৃত্যু যন্ত্ৰণা এই দুইটাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাই যাব। সেই ভাগৱত ধৰ্মৰ প্ৰকৃত উদ্দেশ্যটোৱে হ'ল সেইটো, অৰ্থাৎ ভগৱন্তৰ উদ্দেশ্যটোৱে হ'ল সেইটো। এতিয়া সেইটোকে কৰিব জানে সেই উপদেশত আমাক কৈছে যে হে প্ৰভুসকল, আপোনাৰ সবে যদিহে মানে কিবা এটা পৰিত্ৰাণ বিচাৰে, শান্তি বিচাৰে, তেতিয়াহ'লে ভাগৱত ধৰ্ম আচৰণ কৰক আৰু জন্ম মৃত্যু যন্ত্ৰণৰ পৰা বাচি যাওক। কৃষ্ণ যায় আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ সবে বিষয় বিকলে। কৃষ্ণ হে প্ৰভুসকল, এতিয়া আমাক কৈছে যে হে নৰসকল, যে আজিকালিকৈ আমাৰ পৰমায়ু অৰ্থাৎ আমাৰ বহু মূল্যৱান সম্পদ, যাক লৈ নেকি আমি এই সংসাৰত এটোপোলামান লৈ আহিছোঁ। কি লৈ আহিছোঁ? আমাৰ আয়ুসটো। কোনোবাই 50 বছৰ, কোনোবাই 60, 80, 90, 100 বছৰলৈকে আমাৰ লোকসকল জীয়াই থাকে। আৰু সেই তেনেভাৱে আজি মোৰ যদি আৰু 10 বছৰ জীয়াই থাকিবলৈ আয়ুস আছে, আজি দিনটো যোৱাৰ লগে লগে, ৰাতিপুৱা সূৰ্য উদয় হৈছে, সন্ধিয়া মাৰ যোৱাৰ লগে লগে মোৰ জীৱনৰ এটা দিন গ'ল। পৰমায়ু এটা দিন, এদিন কমি গ'ল মোৰ জীৱনত। আৰু এদিন কমি যোৱাৰ লগে লগে 10 বছৰৰ পৰা এদিন কমিলে কি থাকিব? 9 বছৰ 11 মাহ 29 দিনহে থাকিব। আৰু ঠিক তেনেকৈ কালিলৈ দিনটো যোৱাৰ লগে লগে আকৌ এদিন গ'ল। এনেকৈ আজি এদিন, কালি এদিন, পৰহি এদিন কৈ যাওঁতে এটা এদিনাখন কি হ'ব? যেনেকৈ সাপটোৱে বেং এটা গিৰি পেলাই হৰকে টানি এটা সময়ত মাত নাইকিয়া কৰি পেলাই, ঠিক তেনেকৈ আমাৰো এই পৰমায়ুটো যোৱাৰ লগে লগে ক্ৰমান্বয়ে আমি মৃত্যু মুখলৈ আগবাঢ়ি গৈ আছোঁ। গতিকে ইয়াত কৈছে আমাক, কবি উপদেশত কৈছে, যায় আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও সত্তৰে শৰণে। হে প্ৰভুসকল, যিহেতু আজিকালিকৈ আমাৰ আয়ুসটো গৈ আছে, গতিকে অতি শীঘ্ৰে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ তেওঁ ধৰ্ম যিটো অৰ্থাৎ ভাগৱত ধৰ্ম পালন কৰি আমাৰ জীৱাত্মাক অৰ্থাৎ আমাৰ আত্মাটোক সদ্গতি দিয়া সুপথটো আমি সকলোৱে অৱলম্বন কৰিব লাগে বুলি উপদেশত আমাক অনুৰোধ কৰিছে। তাৰপিছতে কৈছে যে ভগৱন্ত প্ৰভু আমাৰ অন্তৰাত্মাত হৃদয়তেই আছে, সকলোৱে হৃদয়ত। কাৰণ ভগৱন্ত প্ৰভুৰ ৰূপ দুটা, এটা হ'ল সূক্ষ্ম ৰূপ অৰ্থাৎ সৰু ৰূপ, আৰু এটা হ'ল বৃহৎ ৰূপ। আৰু সেই বৃহৎ ৰূপৰ সময়ত সমস্ত জীৱ জগতক সংহাৰ কৰি সকলোকে ভগৱন্ত প্ৰভুৱে উদৰত লৈ অনন্ত শয্যাত শয়ন কৰি থাকে, সমস্ত জীৱ জগতক সংহাৰ কৰি। আৰু যি মুহূৰ্তৰ পৰাই সৃষ্টিখন ৰচনা কৰে, এই সৃষ্টি ৰচনা কৰোঁতে কি কৰে?
সমস্ত জীৱকে যেতিয়া মানে ৰচনা কৰে, স্বজন কৰে, তেতিয়া প্ৰভু ভগৱন্তই সূক্ষ্ম ৰূপত সকলোৱে অন্তৰাত্মাত ভগৱন্ত বিৰাজ কৰে। অৰ্থাৎ হস্তিপা ধৰি বালিচাহীলৈকে প্ৰভু ভগৱন্ত সকলোতেই আছে। সেয়ে মাধৱ পুৰুষে লিখিছে, সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা বিষ্ণুবোধি কৰি। আৰু এতিয়া ইয়াত কৈছে যে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে, নজানে পামৰ সবে বিষয় বিকলে। আমি বিষয় বিকল অৰ্থাৎ বিষয়ত আসক্তি ৰাখি জীৱাখনক সোৱাদ ল'বলৈ গৈ মাছ, চৰাই, চিৰিকটি, গৰু, পশু এই সমস্ততে ভগৱন্ত আছে। এতিয়া যদি আমি কিবা এটা জীৱ এটা বধ কৰি পেলাই তাক যদি ভক্ষণ কৰিছোঁ, তেতিয়াহ'লে ভগৱন্তকে ভক্ষণ কৰা হয় বা নিজকে নিজে ভক্ষণ কৰা হয়। সেয়েহে ইয়াত কৈছে যে বিষয় বিকলে। বিষয় কেনেকুৱা? যেনেকুৱা আমাৰ গোটেই দেহটোৱে বিষয়, চকুকেইটা বিষয়, মুখখন বিষয়, নাকটো বিষয়, অংগ পতংগ সমস্তসমূহে বিষয়। আৰু এই আমাৰ এই অংগ পতংগসমূহক সোৱাদ দিবৰ কাৰণে, তৃপ্তি দিবৰ কাৰণে আমি বিভিন্ন আহাৰসমূহ ভক্ষণ কৰোঁ। আৰু সেই ভক্ষণ কৰাৰ লগে লগে আমি পাপত পৰোঁ, বিষয় বিকলত পৰি ভগৱন্ত প্ৰভুক চিনি নাপাওঁ। আৰু মাধৱ পুৰুষে ঘোষাত আৰু এটা লিখিছে, অব্যক্ত ঈশ্বৰৰ কিমতে পুঁজিবা তাংক ব্যাপকত কিবা বিসৰ্জন, এটান্ত মূৰ্তি সৈন্য কেনামতে চিনি পা ৰাম বুলি শুদ্ধ কৰা মন। অৰ্থাৎ হৃদয়ত ভগৱন্ত প্ৰভু আছে, হৃদয়তে, গতিকে আমি ৰাম বুলি মনটো মনে প্ৰাণে আমি সান্তনা লভিব লাগিব। এনেভাৱে এতিয়া আমাক কৈছে যে আমাক গালি পাৰিছে। কি বুলি গালি পাৰিছে? নজানে পামৰ সবে বিষয় বিকলে। পামৰ মানে আমি মহা ধুৰন্ধ, আমি একো জ্ঞান নাইকিয়া। গতিকে হে প্ৰভুসকল, আমি সকলোৱে ভগৱন্ত প্ৰভু চৰণত শৰণাপন্ন হৈ ভগৱন্ত প্ৰভু কৃতকৰ্মখিনি কৰি ভগৱন্ত প্ৰভু ভক্তিযুক্ত হৈ এই কলিকালত এক প্ৰভু ভগৱন্ত গুণানী কীৰ্তনৰ মাধ্যমেহে যিহেতু ভগৱন্তৰ চৰণ পাব পাৰে, সেইখিনিকে আমাক উপদেশ ভাগিও কৈছে, বিভিন্ন শাস্ত্ৰসমূহেও কৈছে। আৰু আমিও এই আসনৰ পৰাই আপোনাক সবাৰ চৰণ কৰজে প্ৰাৰ্থনা জনাব বিচাৰোঁ, যাতে আপোনাক সবে সকলোৱে ভক্তিযুক্ত হৈ ভগৱন্ত কৃতকৰ্মখিনি কৰি নিজৰ আত্মা সদ্গতিৰ কাৰণে চেষ্টা কৰে। কৃষ্ণ পৰম সুহৃদ নিজ আত্মা হৰি, অধুগতি যায় লোক তাংক দৰি, হেন জানি হুই উঠান্তে কৃষ্ণ কৃষ্ণ। হে প্ৰভুসকল, এতিয়া আমাক কৈছে যে হে গুৰু হ'ব, উপদেশ ভাগিয়ে কৈছে আমাক, হে গুৰু হ'ব, যিহেতু তেনেহেন প্ৰভু ভগৱন্ত নিজৰ অন্তৰাত্মাতে বাস কৰিছে, নিজৰ অন্তৰতে আছে, সেই তেনেহেন ভগৱন্তকনো আপোনাক সবে কেনেকৈ পাহৰি যায়? আৰু কৈছে যে যিসকলে এই নিজৰ আত্মা ঈশ্বৰত নেকি পৰিচয় নাপায়, আত্মাতে থকা নিজৰ লগতে থকা ভগৱন্তক যদি যিসকলে বিচাৰিব নাজানে বা বিচাৰি নলয়, তেওঁলোকে অধোগতি যায়। অধোগতি মানে শান্তি নাইকিয়া হয়। যিহেতু নিজৰ লগত থকা বস্তুটোক যে তেওঁলোকে চিনি নাপায়, অন্য ঠাইত বিচাৰিবলৈ চেষ্টা কৰে বা অন্য ঠাইত বিচাৰি হাবাদি খাই ফুৰে, তেতিয়াহ'লে তেওঁলোকৰতো কষ্ট হ'বই, জীৱনত অশান্তি ভোগ কৰিব লগা হয়। আৰু ইয়াত কৈছে যে যিহেতু অন্তৰাত্মাত আছে,
অন্তৰাত্মাত থকা বস্তু আমি বেলেগত বিচাৰোঁতে হাবাদি খাই বহু কষ্ট ভুগিব লগা হয়। গতিকে কৈছে যে খুব অতি সোনকালে, যিমান পাৰে তিমান সোনকালে, আগত কৈ গৈছে যিহেতু আয়ু পৰমায়ু আমাৰ হৰণ হৈ গৈ আছে, কেতিয়া মৃত্যু হয় কোনো ঠিকনা নাই। আৰু এতিয়া কৈছে যে অতি সোনকালে ভগৱন্ত প্ৰভু কৃতকৰ্মখিনি কৰি ভগৱন্ত কৰ্মত লিপ্ত হোৱা, অৰ্থাৎ ভকতি কৰা। আৰু কৈছে যে যিটো নেকি যমৰ যান্ত্ৰণা আপোনাৰ সবে জানে। যেনেকৈ এতিয়া উদাহৰণ হিচাপে আজি এটা মানুহ, আজি মোক যদি কোনো এজনে একেঘাপে যদি মোক ভৰি এখনো কাটি দিয়ে, ঠেং এখন কাটি দিয়ে, তবুও কিন্তু মই নমৰো কেতিয়াও। অকণমান কষ্ট পাম বা চিঞৰিবা হয়, বিভিন্ন ধৰণৰ জ্বালা যন্ত্ৰণা হ'ব, কিন্তু জীৱটো নাযায় কেতিয়াও, জীৱটো নমৰে। কিয় নমৰে? তাৰমানে এই দেহটো জীৱটোৱে এৰিবলৈ ইচ্ছা নকৰে। তাৰমানে ভৰি এখন কাটি যদি বেলেগ টুকুৰা কৰিও দিয়ে, যিখিনি দুখ পায় সেইখিনি দুখত জীৱটোৱে এই দেহটো এৰি থৈ নাযায়। তাৰমানে যেতিয়া নেকি জীৱটোৱে আমাৰ দেহটো এৰি থৈ যায়গৈ, অৰ্থাৎ এৰিব লগা হয়, তেতিয়াহ'লে চাগে আৰু কিমান কষ্টত এই দেহটো এৰিব লগা হয় জীৱটোৱে। চিন্তা কৰকচোন বাৰু। যিহেতু এখন ঠেং কাটি পেলাই টুকুৰা কৰি দিয়াৰ পিছতো জীৱটো নমৰে, মানুহটো তৎমতে ডক্তৰ লগাই পেলাই ভাল হয়, কিন্তু পিছত যে ডক্তৰো ৰাখিব নোৱাৰে আৰু এই দেহটো ক'তো এখন ঘূণ বিঘুণ নোহোৱাকৈ জীৱটোৱে এই দেহটো এৰি থৈ গুচি যায়গৈ। তেতিয়াহ'লে অন্তৰাত্মাত কমখিনি জ্বালা যন্ত্ৰণা বা কষ্ট ভুগিব লগা হয় নেকি? কাৰণ জীৱটোতো অলপ কষ্টত এই দেহটো কেতিয়াও এৰি নিদিয়ে। গতিকে তেনেকুৱা যমৰ যান্ত্ৰণা, এয়া হ'ল যমৰ যান্ত্ৰণা, যাৰ কাৰণত নেকি আমাৰ সুন্দৰ দেহটো জীৱটোৱে এৰি থৈ ওলাই গুচি যাব লগা হয়। কিমান কষ্ট পোৱাৰ পিছতহে তাৰমানে জীৱটোৱে আমাৰ দেহটো এৰি থৈ গুচি যায়। তেতিয়াহ'লে এতিয়া সেই তেনেহেন যমৰ যান্ত্ৰণা অন্তৰাত্মাত প্ৰভু ভগৱন্ত থাকোঁতেই আমি বাৰে বাৰে জন্ম আৰু যান্ত্ৰণা, মৃত্যু যান্ত্ৰণা, জন্ম লোৱা যন্ত্ৰণা, মৃত্যু লোৱা যন্ত্ৰণা ভুগি থাকিবলৈ কি দৰকাৰ? ইমান সুন্দৰ পথ আছে, ভগৱন্তৰ চৰণত ভকতি কৰি আকৌ পুনৰ আমি জন্ম মৃত্যু চক্ৰত পৰিবলৈ কোনো দৰকাৰ নাই। পাৰিষদী তনুলৈ ভগৱন্তৰ লগত বৈকুণ্ঠত সুন্দৰভাৱে কৃষ্ণ হৰি ৰাম 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 গাই থাকিব লাগে বৈকুণ্ঠত গৈ। এনেকৈ বিভিন্ন প্ৰকাৰৰ বিভিন্ন লালসাত পৰি, সুখ দুখত পৰি যান্ত্ৰণা ভুগিবলৈ কোনো প্ৰয়োজন নাই। সেইখিনিকে আমাক উপদেশত কৈছে যে ইমান সুন্দৰভাৱে দুখ সম্পদ থাকোঁতেও ভগৱন্তৰ চৰণত ভকতি কৰি সুখৰ স্থান নলৈ যিসকলে নেকি মায়া কবলত পৰি, মায়াত আবদ্ধ হৈ মায়া কৃতকৰ্মখিনি কৰি ফুৰে, সেইসকলে এনেধৰণৰ দুখ যন্ত্ৰণাত ভুগিব লাগে। এয়াকে কয় যমৰ যান্ত্ৰণা। গতিকে এই যমৰ যান্ত্ৰণাক নাজানি যিসকলে নেকি দুসময় বিষয়ক সুখখিনিকে ভোগ কৰি আছে, সেইসকলে সেই যমৰ যান্ত্ৰণাত বাৰে বাৰে ভুগিব লগা হয় বুলি কৈ আছে কৃষ্ণ। কলিৰ পাতকে আছে চতুৰ ভীতি বেৰি, ৰাম ৰাম বুলি উপলাওক পাপে এৰি হৰি ৰাম কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে উপদেশত আমাক বৈকুণ্ঠ শাস্ত্ৰভাগে বিভিন্ন প্ৰকাৰে আমাক প্ৰভু ভগৱন্তৰ চৰণত ভকতি কৰিবৰ কাৰণে উপদেশ প্ৰদান কৰি এতিয়া আমাক আইতা সামৰণি সংকেত দিছে আৰু কৈছে যিহেতু কলি পাপে এই সংসাৰত আগুৰি আছে, যেনেকৈ আমি বতাহত ডুব গৈ আছোঁ, মাছবিলাক পানীত ডুব গৈ আছে, ঠিক তেনেকৈ কলিকালত পাপৰ বতাহ চলি আছে, পাপৰ মাজতহে আমি ডুব গৈ আছোঁ। আমি অকণমান উশাহ ল'লেই নাকে মুখে পাপ সোমাই থাকে আমাৰ। গতিকে এই তেনেহেন পাপৰ পৰা ৰক্ষা পাব হ'লে একমাত্ৰ প্ৰভু ভগৱন্তৰ চৰণত ভকতি কৰা অবিহনে আমাক আৰু কোনেও পাপৰ পৰা ৰক্ষা কৰিব নোৱাৰে। হে গুৰুমতী বাপ আৰু আইমাতৃ হ'ব, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমিও
পাঠ ভাগি আজি কাৰ্যসূচীটো সামৰণি মাৰিব বিচাৰিছোঁ আৰু পাঠ আৰু ব্যাখ্যাৰ প্ৰসংগত হৈ যোৱা ভুল ত্ৰুটি মাজনা বিচাৰিছোঁ আৰু তাৰ লগে লগে আপোনাৰ সবাৰ আৰু সমস্ত জীৱ জগতৰ সুখ শান্তি হেতুকে আমি প্ৰভু ভগৱন্তৰ চৰণত এই আসনৰ পৰাই কোটি কোটি বাৰ সেৱা নিবেদন কৰিছোঁ আৰু আপোনাৰ সবাৰ চৰণত আমি কৰজোৰে প্ৰাৰ্থনা জনাই অনুৰোধ কৰিব বিচাৰোঁ আপোনাৰ এনেভাৱে চৰণ সেৱা কৰিবৰ কাৰণে সুবিধাকণ দিবৰ কাৰণে আমি আপোনাৰ চৰণত অনুৰোধ জনাই ৰাখিছোঁ আৰু লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক তেতিয়াহে আমি দি থকা ভিডিঅ'সমূহ আপোনালোকে পোনে পোনে পাই থাকিব আৰু আমাকো এনেভাৱে কৃতাৰ্থ কৰা হ'ব। হে প্ৰভুসকল, আমি এনেভাৱে বিভিন্ন প্ৰকাৰে আপোনাৰ সবাৰো দুখ কষ্ট মাৰ্জনা বিচাৰি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই আমি আজিলৈ আমাৰ কাৰ্যসূচীটো সামৰণি মাৰিছোঁ। কৃষ্ণ।